ভোটাৰ কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নম্বৰ লিংক কৰাটো বহুত গুৰুত্বপূৰ্ণ হয়। লিংক কৰিবই লাগিব। তেন্তে কেনেকৈ লিংক কৰিব আৰু আপুনি কেনেকৈ আপোনাৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব সেইটো মই দেখাই দিম। গুগল ক্ৰমত গৈ আপুনি লিখিব NVSP বুলি লিখিব। তাৰপিছত চাব যে ভোটাৰ সাৰ্ভিস পৰ্টেল সেইখনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা ইন্টাৰফেচত আহিব, য'ত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিলে চাব ফিল ফৰ্ম 8 বুলি লিখা আছে। আপুনি তাত ক্লিক কৰিব। তাৰ পিছত আপুনি এইটো বক্সৰ ওপৰত বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব। সাইডত আপুনি তলটোত ক্যাপচা কোড ফিল কৰিব। তাৰ পিছত ৰিকুৱেষ্ট OTP কৰিব লাগিব। ৰিকুৱেষ্ট OTP কৰিলে আপুনি এনেকুৱা এটা ইন্টাৰফেচ খোল খাব, য'ত আপোনাৰ মোবাইলত OTP আহিব। সেইখন OTP আপুনি তলৰ এইটো বক্সত বহাই দিব লাগিব। তলত এইটোত বহাই ফেলে আপুনি ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰিলে এনেকুৱা দুটা অপচন খোল খাব, এটা সেলফ, এটা আদাৰ্স। আপুনি আদাৰ্সত ক্লিক কৰিব লাগিব। এইটোত আদাৰ্স ইলেক্টৰ যেটো আছে এইটোত আপুনি ক্লিক কৰিব। এনেকৈ যেতিয়া ক্লিক কৰিব এনেকুৱা আপোনাৰ ইভিক নম্বৰ খুজিব, য'ত আপুনি আপোনাৰ ভোটাৰ কাৰ্ড নাম্বাৰটো যেনেকৈ আছে তেনেকুৱাকৈ আপুনি ইয়াত লিখিব। লিখি পেলাই আপুনি সাবমিটত ক্লিক কৰিব। মই মোৰখন কৰি আছো। যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব, চাই থাকিব ভিডিঅ'টো ধৈৰ্য্য সহকাৰে। যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব এনেকুৱা এটা ইন্টাৰফেচ খোল খাব, য'ত আপোনাৰ নাম থাকিব, ইয়াত থাকিব। আপুনি এইটো পেজত ওকেত ক্লিক কৰি দিব। তাৰ পিছত এইটো পেজত আহিব। ইয়াত 2 নম্বৰ পেজ যেটো আছে কাৰেকচন এন্ট্ৰি এক্সাইটিং ইলেক্ট্ৰিকেল ৰুল যেটো আছে, ইয়াত আপুনি ওকেত ক্লিক কৰি দিব। যেতিয়া আপুনি ওকেত ক্লিক কৰিব তেতিয়া আপোনাৰ অন্য এটা পেজত লৈ যাব এনেকুৱাকৈ। আৰু ভিডিঅ'টো আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক আগলৈ দেখাই আছো। আপুনি এইটো পেজত আহিলে আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তললৈ আহিব। যেতিয়া আপুনি তলত আহিব, মই দেখাই আছো, আপুনি চাই থাকিব। যেতিয়া আপুনি একদম তলত আহিব, এই চাৰিটা কিন্তু আপোনাৰ ফিল কৰিব লাগিব। একো ডকুমেন্টছ নালাগে আপোনাৰ, একদম সহজ হয়। আপুনি নেক্সট কৰি তলত আহিব। তলত আহিলে চাব যে এনেকুৱাকৈ আছে মোবাইল নম্বৰ বুলি য'ত লিখা আছে এইটো টিক কৰিব। তাৰ পিছত এনেকুৱা এটা বক্স খোল খাব, য'ত মোবাইল নম্বৰ বুলি লেখা আছে। তাতে আপুনি আপোনাৰ মোবাইল নম্বৰখন বহাই দিব। দিয়াৰ পিছত একদম তলত আহিব এনেকুৱাকৈ, তাৰ য'ত প্লেচ লেখা আছে তাত খালি আপুনি আপোনাৰ গাঁৱৰ নামটো এনেকৈ লিখি দিব। লিখাৰ পিছত নেক্সট কৰি তলত আহিব। যেতিয়া আপুনি একদম তলত যাব লাগিব, আপুনি চাই থাকিব। একেবাৰতে আপোনাৰ লগে লগে মোবাইল নম্বৰটো লিংক হৈ যাব। আৰু যদি আপুনি আগতেও লিংক কৰা আছিলে সেইটো নম্বৰ আপোনাৰ হেৰাইছে বা বন্ধ হৈ গ'ল, কিবা অসুবিধা হৈছে, তেন্তে আপুনি কৰিব পাৰিব। তাৰপিছত যেতিয়া আপোনাৰ এনেকুৱাকৈ তলত আহিব, তেতিয়া আপুনি ক্যাপচা কোডটো ফিল কৰি ফেলে সেন্ড OTPত ক্লিক কৰি দিব। দিয়াৰ পিছত OTP আহিব আপোনাৰ মোবাইলত। সেইটো আপুনি OTP খন তলত দি প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব। যেতিয়া আপুনি প্ৰিভিউ সাবমিটত ক্লিক কৰিব এনেকুৱা এটা আপোনাৰ ফৰ্ম খোল খাব। আপুনি তলত চাওক যে আপোনাৰ আছে যেটো আপোনাৰ লিখা আছে ই-সাইনিং বুলি লিখা আছে, এটাত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। তাৰপিছত এটা পপআপ আহিব, তাতে আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ অকমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ ফাইনালি সাবমিট হৈ গ'ল। আৰু এইটো তলত আপোনাৰ ৰেফাৰেন্স নম্বৰ দিয়া